আজি আমি গুৱাহাটীবাসীৰ কাৰণে এটা TDR অনলাইন TDR পোৰ্টেল মুকলি কৰিলোঁ। ট্ৰেন্সফাৰেবল ডেভেলপমেণ্ট ৰাইট। আমাৰ ডেভেলপমেণ্ট আমাৰ দৰে গুৱাহাটীৰ দৰে এখন আপগ্ৰয়িং চিটিত ইয়াৰ অত্যন্ত প্ৰয়োজন। বহু কাৰণত আমি কিছুমান মানুহে নিজৰ এৰিয়াত ইকো সেনচিটিভ জোন বা বিভিন্ন ধৰণৰ গ্ৰীণ জোন ইত্যাদিৰ কাৰণে কনষ্ট্ৰাকশ্যন ইত্যাদি কৰিব নোৱাৰোঁ আৰু তেওঁলোকে নিজৰ ৰাইট সেই ৰাইটটো বা লেণ্ডৰ যিটো ডেভেলপমেণ্ট ৰাইট সেই ৰাইটটোৰ পৰা বঞ্চিত হৈ থাকে আৰু কেতিয়াবা চৰকাৰে ক'ৰবাত ৰাস্তা বহল কৰোঁতে ক'ৰবাত ড্ৰেইন বনাওঁতে বিভিন্ন সময়ত লেণ্ড একুৱেশ্যনৰ ব্যৱস্থাটো আহি গ'লে আমি ৰাস্তা ঘাট আদি বনাবলৈ অসুবিধা হয়, ড্ৰেইন ইত্যাদি বনাবলৈ অসুবিধা হয় আৰু সেইকাৰণে আমি এটা TDR পলিচি আনিছিলোঁ, যিটো 2022 চনত এই TDR পলিচিটো অনা আছিলে। এই TDR পলিচিটো এনেকুৱা য'ত এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যনৰ কাৰণে লেণ্ড ৰাইট বা তেওঁলোকৰ ডেভেলপমেণ্ট ৰাইট ৰখি যায়, তেওঁলোকে সেই ৰাইটৰ এখন চাৰ্টিফিকেট ল'ব পাৰে, যিখন TDR চাৰ্টিফিকেট বুলি কয় আৰু সেই চাৰ্টিফিকেটখন য'ত কোনোবাই এই ব্যৱস্থাৰ জৰিয়তে বেছি FIR বনাব খোজে তেওঁলোকৰ তাত বিক্ৰী কৰিব পাৰে। যেনেকৈ বিল্ডাৰসকলে নিজৰ হিচাপ মতে যিমান অঞ্চল FIR পায়, যি স্কুৱেৰ মিটাৰ তেওঁলোকে বনাব পাৰে, তাতকৈ কেতিয়াবা বেছিকৈ তেওঁলোকৰ ইকনমিকেলি ভায়েবল হ'বৰ কাৰণে বনাবলগীয়া হয় আৰু নিয়ম মাফিক আমি তাতকৈ বেছি পাৰ্মিশ্যন দিব নোৱাৰোঁ। কিন্তু কোনোবা তেনেকুৱা মানুহৰ পৰা যদি তেওঁ TDR চাৰ্টিফিকেট কিনি লয়, তেতিয়াহ'লে তেওঁ সেই TDR চাৰ্টিফিকেটৰ অনুযায়ী তেওঁ তাত এক্সট্ৰা FIRটো ডেভেলপ কৰাৰ সুবিধা হয়। তেতিয়া কি হয়, যিসকল মানে নিজৰ ধৰক কাৰোবাৰ ইকো সেনচিটিভ জোনত মাটিটো হ'ল বা গ্ৰীণ জোনত মাটি হৈ গ'ল, তেতিয়া তেওঁলোকে সেই মাটিটোত একো বনাব নোৱাৰে, কিন্তু তাৰ এগেইনষ্টত এখন তেওঁ চাৰ্টিফিকেট পাব। আমাৰ পৰা এখন চাৰ্টিফিকেট ল'লে এই চাৰ্টিফিকেটখন তেওঁ বিক্ৰী কৰি দিলে তেওঁ অন্ততঃ সেই মাটিটোৰ কিছু এটা ভেলু পোৱাৰ দৰে হয়। তেওঁ তাত কনষ্ট্ৰাকশ্যন কৰি বা ডেভেলপমেণ্ট কৰি যি সুবিধা পালেহেঁতেন, যি উপাৰ্জনৰ সুবিধা থাকিলে, এই চাৰ্টিফিকেটখন বিক্ৰী কৰি তেওঁ সুবিধাটো পায়। সেইকাৰণে এতিয়া আমাৰ গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এনেকুৱা হয় যে আমি ক'ৰবাত ৰাস্তা এটা বহল কৰিব খুজিছোঁ, ড্ৰেইন এটা বনাব খুজিছোঁ, কিন্তু তাৰ কাৰণে আমি লেণ্ড একুৱাৰ কৰিব নোৱাৰোঁ। জনেল ভেলু ইমান বেছি হৈ গ'ল যে লেণ্ড একুৱেশ্যনটো ভায়েবল নহয়গৈ। তেতিয়া আমি কি কৰিম, তেওঁলোকক TDR চাৰ্টিফিকেট এখন দি দিম, যি TDR চাৰ্টিফিকেটখন তেওঁলোকে কোনোবা বিল্ডাৰ বা কোনোবা মানুহৰ তাত যদি বিক্ৰী কৰে, তেওঁ সেই FIRটো পাব আৰু তেওঁৰ যি মাটি তেওঁৰ ৰাস্তা বা ড্ৰেইনৰ কাৰণে এৰিলে তাৰ বিনিময়ত তেওঁ এই TDR চাৰ্টিফিকেটৰ জৰিয়তে কিছু উপাৰ্জনৰ সুবিধা পাব। গতিকে ই এটা অত্যন্ত প্ৰয়োজনীয় ব্যৱস্থা আছিল। গুজৰাট, মহাৰাষ্ট্ৰ আদিত এই TDR পলিচিৰ জৰিয়তে বহুখিনি কাম সহজ হৈ গৈছে, কিন্তু এই কথাটো এনেকুৱা, যদি ইয়াক আমি ট্ৰেন্সপাৰেণ্ট আৰু স্বচ্ছতা আনি নিদিওঁ, তেতিয়াহ'লে ই ইউজাৰ ফ্ৰেণ্ডলি নহয়, তেতিয়াহ'লে ই ইমান কামত নাহিব। সেইকাৰণে আজি এটা পৰ্টেল মুকলি কৰা হ'ল, যিকোনো মানে TDRৰ চাৰ্টিফিকেট কাৰণে ইয়াতে এপ্লাই কৰিব, TDR কিনিবৰ কাৰণে কোনোবাই ইয়াতে এপ্লাই কৰিব আৰু অনলাইনতে তেওঁলোকৰ ট্ৰেনজেকশ্যন হ'ব পাৰে। তেওঁলোকৰ যোনে বায়াৰ চেলাৰখিনিত অনলাইনতে চাব পাৰিব কাৰ ওচৰত TDR আছে, কাক TDR প্ৰয়োজন। সেইধৰণে তেওঁলোকে এটা সুন্দৰ ব্যৱস্থাৰ মাজেৰে এই TDR ব্যৱস্থাটো চলি যাব। মই সেইকাৰণে আজি ভাবোঁ গুৱাহাটীবাসীৰ কাৰণে এটা অত্যন্ত নতুন সংযোজন আৰু এটা ইউজাৰ ফ্ৰেণ্ডলি সংযোজন আমি আনিলোঁ আৰু এই সংযোজনটোৱে গুৱাহাটীৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আৰু এক খুব আগুৱাই নিয়াত সহায় কৰিব। GMD এৰিয়াত, এণ্টায়াৰ GMD এৰিয়াটোত যোনে এই ধৰণৰ TDR চাৰ্টিফিকেট ল'ব খোজে, তেওঁলোকে লেণ্ডৰ এগেইনষ্টত TDR চাৰ্টিফিকেট ল'ব পাৰিব আৰু যোনে এই TDR চাৰ্টিফিকেট কিনি বেছি FIR ব্যৱহাৰ কৰিব খোজে তেওঁলোকে ইয়াত পাৰিব। অসমত প্ৰথম এই পলিচিটো আমি 2022 চনতে লৈছিলোঁ, কিন্তু ইয়াক লাহে লাহে চলি আছিলে। আজিৰ পৰা আমি অনলাইন ব্যৱস্থাৰ জৰিয়তে সকলোৰে কাৰণে সুবিধাজনক বা ইউজাৰ ফ্ৰেণ্ডলি কৰি দিলোঁ। এতিয়ালৈকে আমাৰ 100 কিমান আছিল, 250 বিঘা মাটিৰ ইতিমধ্যে আমাৰ GMDয়ে প্ৰায় 250 বিঘা মাটি, মেইনলি দীপৰ বিলৰ ওচৰে পাজৰে কিছু লোক আছিল যিবিলাকক আমি সেই TDR চাৰ্টিফিকেট দি তেওঁলোকৰ পৰা সেই মাটিটো লৈ তাত দীপৰ বিলৰ জলাশয় বৃদ্ধি কৰা, তাৰ উপৰি আৰ্বান ফৰেষ্টৰ কাৰণে কিছু মাটি ওলোৱা, এই ধৰণৰ কামখিনি কৰিছিলোঁ। এইটো চৰকাৰী ব্যৱস্থাৰ মাজেৰে প্ৰায় 250 বিঘামান মাটিৰ আমি TDR চাৰ্টিফিকেট দিছিলোঁ। এই কিছুদিন পিছতে আমি জুৰিপাৰৰ যিটো ৰাস্তা আৰু ড্ৰেইন বনাম, সেই ক্ষেত্ৰতো আমি জুৰিপাৰবাসী ৰাইজক এই TDR চাৰ্টিফিকেট দিয়া, তেওঁলোকৰ যি ৰাস্তা কাৰোবাৰ হয়তো 1 ফুট 1.5 ফুট যাব, সেই 1-1.5 ফুটৰ কাৰণে যিটো বা 2 ফুট যাব 3 ফুট যাব, সেইটোৰ কাৰণে তেওঁলোকক আমি TDR চাৰ্টিফিকেট দিম আৰু সেই TDR চাৰ্টিফিকেটটো তেওঁলোকে ক'ৰবাত বিক্ৰী কৰি তেওঁলোকৰ লেণ্ড ভেলুটো বা লেণ্ডৰ পইচাটো ওলাব পাৰিব। আমি খুব কম দিনত জুৰিপাৰত
যেটো আমি প্ল্যান কৰিছো জুৰিপাৰৰ ড্ৰেইন আৰু ৰাস্তা বহল কৰাৰ তাত এই ব্যৱস্থাটো এটিডিআৰ ব্যৱস্থাটো আনিম এটো য'ত সত্য থকা মাটি মানে ম্যাদী মাটি লাগিব ইয়াত আৰু গভৰ্ণমেণ্ট মাটিটো গভৰ্ণমেণ্টৰ ইয়াত টিডিআৰৰ কথা কোনাই মানে ট্ৰাইবেল বেল্টতো যাৰ নিজৰ মাটি আমাৰ ইয়াত বাৰু ট্ৰাইবেল বেল্টৰ হেৰি নাই নাথাকিব নেকি না ট্ৰাইবেল বেল্ট নাই আমাৰ ইয়াত ট্ৰাইবেল বেল্টৰ ব্যৱস্থাটো নাই কিন্তু যাৰ সত্য থকা মাটি ম্যাদী মাটি তেওঁলোকে পাব ইয়াত ধন্যবাদ